আজি আমাৰ সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ ৰাইজক পুনৰ লগ পাইছিলোঁ। গুৱাহাটীৰ পৰা এটা চিকিৎসকৰ দল আহিছিল। আমাৰ সমষ্টি, ডিমৌ সমষ্টি, মাহমৰা সমষ্টিৰ এটা অঞ্চল, সকলো অঞ্চলৰ যাতে ৰাইজ আহিব পাৰে তেনেকৈ এটা এই চিকিৎসা শিবিৰটো কৰা হৈছিল। আৰু অন্যান্য অঞ্চললৈ যাওঁতেও আজি পুনৰবাৰ বহু বানাক্ৰান্ত লোকে এটাই অভিযোগ উঠালে যে কিয় আমাৰ 15,000 টকাটো নোসোমালে, আমাৰ ঘৰ বাৰী বুৰি গৈছিল। আৰু তেওঁলোকে স্পষ্টকৈ কিছুমান উদাহৰণ দিলে কি কাৰণত ৰহদৈপুখুৰী পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড অথবা গড়গাঁও পঞ্চায়তৰ, যিখন পঞ্চায়ত বৰ্তমানৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই সমষ্টিৰ অন্তৰ্গত, তাৰ গড়গাঁও পঞ্চায়তৰ কিছুমান অঞ্চলত, যিসমূহ অঞ্চলত বানপানীৰ বৰটোও হোৱা নাছিল, সেইবিলাক অঞ্চলত কিয় বান সাহায্য দিয়া হ'ল, কিয় 15,000 টকা দিয়া হ'ল। এনেকুৱা খেলি মেলি হোৱাটো নিশ্চিতভাৱে জবাবদিহি হ'ব লাগিব। যিজনে এই কাম কৰিলে তেওঁৰ ওপৰত মুখ্যমন্ত্ৰীয়ে শাস্তি বিহক। কাৰণ যিখিনি পইচা দিয়া হৈছে সেইখিনি অসম চৰকাৰৰ পইচা, অসমৰ ৰাইজৰ কৰ কাটলৰ পইচা। আৰু যদিহে কোনো চিণ্ডিকেট বা মুখ্যমন্ত্ৰীয়ে কাৰোবাৰ ঘৰৰ পৰা আনি দিছিল তেতিয়াহ'লে আমাৰ ক'ব লগা নাই। কিন্তু যেতিয়া কোৱা হ'ল যে বান সাহায্য দিয়া হ'ব 15,000 টকাকৈ, তেতিয়া আমি বিচাৰিম যে স্বচ্ছতা থাকিব লাগিব আৰু সততাৰে সেইখিনি বিতৰণ কৰা হ'ব লাগিব, যাতে প্ৰকৃত বানাক্ৰান্তসকল উপকৃত হ'ব পাৰে। মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ, তেখেতে ইয়াৰ তদন্ত কৰক, দোষীসকলক শাস্তি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।